কিন্তু এই চাইকেলৰ লাইট আছে না ফাইট আছে সিগনেল কেনেকৈ দিম বাইক হ'লেও গম পাম যে আপাৰ ডিপাৰ কৰিব লাগে কিন্তু এই চাইকেল লৈ ঘূৰি ফুৰাবোৰ কি জীৱনটো জীৱন নহয় নেকি যে অকল গাড়ী মটৰ লৈ ঘূৰি ফুৰাবোৰহে জীৱনটো জীৱন আমাৰ জীৱনটো জীৱন নহয় বাইচাইকেল এইখন কয় এইখনে হৈছিলে অতীতৰ একমাত্ৰ বাহন আপোনালোকে দেখিছিলে অতীতৰ একমাত্ৰ বাহন আজি কি হ'ল সব গাড়ী মটৰ মই এই ভিডিঅ'টো এইকাৰণে বনাবলগীয়া হৈছে যে চাইকেলত যায় তাৰ একো সন্মান নাই দিনতে হওক বা ৰাতিয়ে হওক এনেকুৱাকৈ গাড়ীবোৰ আহে নহয় একেবাৰে খুন্দিয়াই দিম কৰে এই দুদিনমান আগতে মোৰ কি হ'ল এদিন নিশা এইফালৰ পৰা আহি থাকোঁতে মই এইফালৰ পৰা এখন বাহন গৈছিলে গৈছেতো গৈছেই মই সিফালৰ পৰা আহি আছোঁ এইফালৰ পৰা গৈ আছে গৈ থাকোঁতে জানো চাইকেল এখন দেখিলে হেডলাইটটো দিব লাগে নেলাগে গাড়ী চলোৱাজনে আনিব লাগে নে নেলাগে বা সেই কথা সব মানুহ তেনেকুৱা নহয় কিছুমান মানুহ এনেকুৱা থাকে মানে যিমানে চাইকেলখন আগফালৰ পৰা ওচৰলৈ পাবহি ন সিমানে হেডলাইটটো দিব আৰু কিছুমান এনেকুৱা মানুহ আছে ভদ্ৰতা দেখাই কিনে একদম ওচৰলৈকে পোৱালৈকে ওচৰত যেতিয়া চাইকেলখন পাব তেতিয়া শ্ল' কৰি কিনে পাৰ হৈ যায় আৰু কিছুমান এনেকুৱা আছে মানে অহংকাৰী দেখায় নে কি দেখায় নাজানো যে গাড়ী মটৰ আছে বুলি সেইটো বাহাদুৰি দেখাই কি নাজানো যিমানে ওচৰ পাব সিমানে একদম হেডলাইটটো মাৰি থৈ যাব চকুতে তাৰপিছত জানো আপোনালোকে উভতি চাই সেইজন যিজনে চাইকেল যে চলাই আহিছিলে সেইজনৰ অৱস্থা কি হ'ল বুলি সেইদিনাখন মই আহি থাকোঁতে যিজনে মোক চকুত হেডলাইট মাৰি থৈ গ'ল মই সেইফালে লুটি খাই পৰিলোঁ মই সেইকাৰণে আকৌ ভিডিঅ'টো বনাই দিছোঁ মানে সেইকাৰণে আকৌ বুলি ক'ব নালাগে মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ কিন্তু এনেকৈ নেপায় ইমান নিৰ্দয় নিষ্ঠুৰ হ'ব নালাগে মানুহে ন গাড়ী এখন থাকিলেও মানুহ চাইকেল এখন থাকিলেও মানুহ আৰু আজিৰ দিনত কোনে চাইকেল চলাই ঘূৰি ফুৰে না সি একেবাৰে দুখীয়া হ'ব লাগিব নহ'লে একেবাৰে সি বয়সস্থ মানুহ হ'ব লাগিব সেইজন মানুহে আজিৰ দিনত চাইকেল লৈ কিনে এনেকৈ ঘূৰি ফুৰে ৰাস্তা পদূলি আৰু তেখেতৰ একমাত্ৰ বাহন বা মোৰ একমাত্ৰ বাহন চাইকেলখনে আমি ৰাতি হ'লেও ক'ৰবাত কোনোবাই মাতিলেতো চাইকেলতে যাব লাগিব ন আমাৰ গাড়ী মটৰ নথকা মানুহ চাইকেলতে যাব লাগিব যদি যাওঁতে যদি অকস্মাত যদি কিবা এটা ঘটনা ঘটি যায় সেই যাই কোনে ল'ব না ভগৱানে ল'ব নে মই নিজে মই দুখী বুলি মানি ল'ম না আপুনি এফালৰ পৰা মোক হেডলাইট মাৰি কিনে এটেক যে কৰি থৈ গ'ল সম্পূৰ্ণ এটেকটো নে আপোনাক মই দুখিম কোনোতো দেখি নাপাব ন কেনেকৈ কোন মৰিলে কিন্তু জানি বুজি কিনে সেনেকৈ ভুল নকৰিব আজি এনেকৈ মানি লৈছোঁ আপোনাৰ গাড়ী আছে মানি লৈছোঁ আপোনাৰ বাইক আছে মানি লৈছোঁ কিন্তু আপোনাৰ যদি 10খনো গাড়ী থাকে আপোনাৰ ঘৰখনত যদি আপোনাৰ দেউতাই যদি গাড়ী চলাব নাজানে বাইচাইকেলখন লৈ কিনে যদি কেনেবাকৈ আপোনাৰ দেউতাই ওলাই আহিছে ৰাস্তালৈ কি আপুনি এইফালৰ পৰা যাওঁতেও তেখেতৰ চকুতে এনেকৈ হেডলাইট মাৰি কিনে থৈ যাব নেকি আপোনালোকে বা আপুনি কওকচোন সেনেকৈ নকৰিব মানে এইটো ডাইৰেক্ট মানে একেবাৰে মাৰোঁ বুলি আৰু ডাইৰেক্ট এক্সিডেণ্ট কৰোঁ বুলিহে কৰি থৈ যোৱা নিচিনা লাগে যে চাইকেল চলাই ন নিশা যে চাইকেল চলাই আহিলে সিহে অনুভৱ কৰে সেই কথাটো আৰু এনেকৈ চাইকেলত আহি থাকোঁতে হেডলাইটটো মাৰি নিদিব চকুত জানিছোঁ আমিও জানো যে আগফালৰ পৰা আহিলে ছিগনেল দিব লাগে বুলি কিন্তু এই চাইকেলৰ লাইট আছে না ফাইট আছে ছিগনেল কেনেকৈ দিম বাইক হ'লেও গম পাম যে আপাৰ ডিপাৰ কৰিব লাগে কিন্তু আপোনালোকেতো অলৰেডি চাই আছে ন যে বস্তুটো এজন মানুহ যে সেইফালৰ পৰা চাইকেল লৈ আহিছে মই যে লাইটটো যে হেডলাইটটো কমাই কিনে লাহেকৈ পাৰ হৈ যাম সেইটো কৰে জানো নকৰে সেয়াই আকৌ বাৰম্বাৰে কৈছোঁ মানে মই অহংকাৰ কোৱা নাই আপোনালোকে অহংকাৰ ধৰি নল'ব এনেকৈ ভৱিষ্যতে আৰু যদিও কৰিছে ন আৰু ভৱিষ্যতে নকৰিব মানে আপোনালোকৰ কাৰণে এজনৰ জীৱন যাব পাৰে এজনৰ প্ৰাণ যাব পাৰে তাৰপিছত তেখেতৰ ঘৰ পৰিয়ালত কিমান থাকে আজিকালিতো জানেইচোন কম বয়সতে মানুহবোৰ বিয়া পাতে খুব বোলে 20 বছৰ 22 বছৰ হ'লে বিয়া পাতে আৰু এতিয়া ধৰক ময়ে বিয়া পতা মানুহ মই এতিয়া আহি থাকোঁতে সেইফালৰ পৰা যদি চাইকেলত আহি থাকোঁতে যদি আপোনাৰ হেডলাইটত যদি মই হয় আপুনি গাড়ীয়ে আপোনাৰ গাড়ীত মই খুন্দা নাই খোৱা কিন্তু আপুনি যদি যিটো হেডলাইট মোক চকুত মাৰি থৈ গ'ল ন সেইটোতো এটা এটেক কৰি থৈ গ'ল ন সেই এটেকটোতে মই গৈ কিনে যদি মই ছাইডত বাগৰি পৰিলোঁ কেনেবাকৈ ৰেলিঙত পৰিলোঁ বা ক'ৰবাত পৰিলোঁ ৰাস্তা বা তলত পৰি গ'লোঁ বা এনেকুৱা কালভাৰ চালভাৰ আজিকালি যি টি থাকেই ন প'ষ্টতে পৰিলোঁ মোৰ মাথা চাথা ফাটি গ'ল মই মৰি থাকিলোঁ মোৰ পিছতো আৰু আছে ন মোৰ ল'ৰা আছে মোৰ ছোৱালী আছে মোৰ ঘৰ মানে এটা ঘৰ পৰিয়াল চলাই থকা মানুহ ন সেনেকৈ চবেই এজনে সেই এটা ঘৰ পৰিয়াল চলাই থকা আপোনালোকে নেভাবিব যে অকল এজনক মাৰিছোঁ বুলি আপোনালোকে গোটেই ঘৰ পৰিয়ালটোকে মাৰি দিলে সেয়া যে বুজি পাইছে আৰু যে বুজি নাই পোৱা আৰু তেন্তে বন্ধুসকল আগে পিছে এনেকুৱা ভুল নকৰিবা যি কৰিলা মানে আগফালৰ পৰা যদি চাইকেল লৈ আহে ন কোনোবাই হেডলাইটটো একদম কমাই দিবা আৰু লাহেকৈ গুচি যাবা দেই তেন্তে ইয়াতে ভিডিঅ'টো এৰিছোঁ আৰু দেই আপোনালোকে মানে যিসকলে চাইছেনে মোক অহংকাৰ কৰি কোনে কৈছে বুলি নেভাবিব এইটো অহংকাৰ নহয় একদম সঁচা কথা আপোনাৰ
হয়তো আজি যদি মোক অহংকাৰ বুলি ভাবিছে কাইলৈ আপোনাৰ দেউতাৰ লগতো এইটো ঘটনা ঘটি যাব পাৰে কিন্তু হয়তো চবৰে দেউতাকে চাইকেল চলাব গাড়ী মটৰ চলাব নাজানে ন কোনোবাইতো বাইচাইকেল চলাই লৈ যাব ন তেখেতে যদি আজি এইটো ঘটনা ঘটি যায় কিমান আপোনাৰ দেউতা যেনেকুৱা মোৰ দেউতা সেনেকুৱা মই যেনেকুৱা আপুনিও সেনেকুৱা কাৰণ আপোনাৰ ওচৰত গাড়ীখন আছে মোৰ ওচৰত চাইকেল এখন আছে আৰু বিশেষকৈ নকওঁ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব এইটো ফকতীয়া ভিডিঅ' নহয় এইটো শ্বেয়াৰ কৰাত হয়তো কাৰোবাৰ জান কাৰোবাৰ প্ৰাণ বাচি যাব পাৰে ইমানতে সামৰিলোঁ আৰু বন্ধুসকল বাই বাই জয় আই অসম।